ভাল লাগিল। সাধু অসম ছাত্ৰ সন্থাৰ আচলতে অসমৰ জাতীয় জীৱনত বহুত ত্যাগ আছে, অৰিহণা আছে। বহু সময়ত বিতৰ্কৰ মাজত সোমাই পৰিলেও বহুত তেখেতসকলে আত্মসমালোচনাৰ প্ৰয়োজন আছে যদিও আচলতে ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে এইটো এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। সাধু অসম ছাত্ৰ সন্থাৰে অন্তৰ্গত বামুণী ছাত্ৰ সন্থাই আজি পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ইয়াত পশ্চিমবংগৰ অঞ্চলৰ যিবিলাক বিদ্যালয়ৰ পৰা হাইস্কুল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন পাইছে। সেই ছাত্ৰ ছাত্ৰীসকলক 44জন ছাত্ৰ ছাত্ৰীক ইয়াত সম্বৰ্ধনা জনাইছে। অতি ভাল লগা এটি অনুষ্ঠান। আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত তেখেতসকলৰ সুখৰ হওক, সেই আশা আমি ৰাখিছোঁ। বিভিন্নজনে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে আৰু যদি ছাত্ৰ ছাত্ৰীসকলে সঁচাকৈ এই পৰামৰ্শবিলাক জীৱনত এটা লক্ষ্য আৰু উদ্দেশ্যৰ ভিতৰত ৰাখি তেখেতসকলে আগবাঢ়ে, তেখেতসকলৰ জীৱন সুখৰ হোৱাৰ সম্ভাৱনা আছে। মই আশা কৰিম যে ছাত্ৰ ছাত্ৰীসকলে আচলতে শিক্ষা আৰু জ্ঞান এই দুটাৰ অৰ্থ বুজি শিক্ষাৰ লগতে জ্ঞান সমৃদ্ধ হোৱাৰ যাত্ৰাত তেওঁলোক ব্ৰতী হওক আৰু সমাজত জ্ঞান সমৃদ্ধ সমাজ এখন গঢ়াত তেওঁলোকে আগবাঢ়িব, সেই আশা মই থাকিব। ধন্যবাদ। একচুৱেলি মই আজি মিটিঙত কোৱাৰ দৰে প্ৰত্যেকটো ষ্টেজৰ যিটো সফলতা, সেই সফলতাটো আমি চেলিব্ৰেট কৰা উচিত। গতিকে তেওঁলোক সৰুতে যদি এনেকুৱা নহয় যে ভৱিষ্যতে কি হ'ব কি নহ'ব, বাট এট টু ডেট আজিৰ ডেটত তেওঁলোক মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে। তেওঁলোক আমাৰ কাৰণে গৌৰৱ। তেওঁলোকক আমি যিটো হয় এইটো সম্বৰ্ধনাত ডেফিনেটলি কৰা উচিত আৰু এইটো তেওঁলোক ডেফিনেটলি উৎসাহটো দিবই। আজিকালি অসমৰ প্ৰায় চব চুকে কোণে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতে আৰু বিশেষকৈ আমাৰ ছাত্ৰ সন্থাই, কাৰণ ছাত্ৰ সন্থাটো কি তেওঁলোকৰে এক অনুষ্ঠান। তেওঁলোকে নিজৰ ষ্টুডেণ্টখিনিক এই যিটো উৎসাহ প্ৰদান কৰিছে, ডেফিনেটলি আই এম ভেৰি হেপী আৰু হয়, আমি পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বামুণী শাখা ছাত্ৰ সন্থাৰ সহযোগত প্ৰতি বছৰেই আমি এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু আমাৰ এইবিলাকো ব্যতিক্ৰম নহয়। পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বামুণী শাখা ছাত্ৰ সন্থাৰ সহযোগত প্ৰায় আমাৰ 50গৰাকী ছাত্ৰ ছাত্ৰীক আমি এই বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটো খুব ধুনীয়াকৈ আমাৰ নিৰাকৈ চলি যায়। আমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আমাৰ এই অনুষ্ঠানটোত আৰু আমাৰ এই একমাত্ৰ উদ্দেশ্যটো হ'ল যে আমাৰ সমাজত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা লাভ কৰি উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে, আমি তেওঁলোকক উৎসাহ জনাওঁ, কাৰণ তেওঁলোকক উৎসাহ পালে আমাৰ ভৱিষ্যতে তেওঁলোক আগুৱাই সহায় হ'ব আৰু আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকক যি ৰাস্তা দেখুৱাই আহিছোঁ, এই ৰাস্তাৰ পথ আকৰ্ষণ অগ্ৰসৰ হৈ তেওঁলোক ভৱিষ্যত আগবাঢ়ি যাব পাৰে, আমি তেওঁলোকৰ সফলতা কামনা কৰিছোঁ। আৰু বহুত আমাৰ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান দেখিবলৈ পোৱা যায় তেওঁলোক উচ্চ শিক্ষিত লাভ কৰিবলৈ ঠিকেই, কিন্তু তেওঁলোকে যেতিয়া নিজৰ কৰ্মবিধিত জড়িত হৈ পৰে বা কৰ্মক্ষেত্ৰত চাকৰি নিয়োগ হৈ উঠে, নিজৰ মাক দেউতাককো পাহৰি যায়। এই কথাষাৰ আমি উপলব্ধি হৈছে আমাৰ যাতে তেওঁলোকে নিজৰ মাক দেউতাকক পাহৰি নাযায়, নিজৰ সমাজখনক পাহৰি নাযায়, নিজৰ মূল যি ভেটি শিপা যাতে পাহৰি নাযায়, তেওঁলোকে আমাৰ সমাজলৈ চলি থকাক আমি অনুৰোধ জনাইছোঁ নতুনকৈ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক।